নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনাৰ মোৰ ইউটিউব চেনেল অসমীয়াত সমাধানলৈ। আপোনালোকে বাৰু কেতিয়াবা কোনো ব্যক্তিৰ হোৱাটছআপ ষ্টেটাছ তেখেতসকলে গম নোপোৱাকৈ চাব বিচাৰে নেকি? মানে ধৰি লওক আপুনি তেখেতৰ হোৱাটছআপ ষ্টেটাছ চালে আৰু তেখেতে আপুনি হোৱাটছআপ ষ্টেটাছ চোৱাটো গম নাপালে। যদি তেনেকুৱা হোৱাটো বিচাৰে তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই থওঁ যে মোৰ হেণ্ডছেটত দুটা হোৱাটছআপ ইনষ্টল কৰা আছে। ইয়াৰে মোৰ এটা প্ৰাইমাৰী নাম্বাৰ আৰু এটা জিঅ' নাম্বাৰ। ঠিক আছে, মই এই জিঅ' নাম্বাৰটোত এটা ষ্টেটাছ আপডেট কৰি দিম। ইয়াতে ষ্টেটাছত গৈ মাই ষ্টেটাছত গ'লোঁ, গৈ পেলাই যিকোনো এখন জাষ্ট ফটো এখন ইয়াতে দি দিলোঁ ষ্টেটাছত। ঠিক আছে, ষ্টেটাছটো আপলোড হ'ব দিয়ক। এইটো আপলোড হৈ গ'ল। এতিয়া মই ইয়াতে বেক কৰি দিলোঁ, জিঅ' নাম্বাৰটোৰ পৰা বেক আহি গ'লোঁ। এতিয়া এয়াৰটেল নাম্বাৰটোতে মই এইটো খুলি চালোঁ। এতিয়া ষ্টেটাছত গ'লোঁ, কোনোবা এজনে আপডেট কৰা দেখাইছে। এইটো মাই জিঅ'ৰ পৰা আপডেট হোৱা বুলি দেখাইছে ষ্টেটাছ। যিহেতুকে মই এতিয়া ছেটিংছবিলাক কৰা নাই, গতিকে এইটো মই চালেও সেইটো নম্বৰৰ পৰা গম পাম। গতিকে মই চাবচোন, এইটো চাই লওঁ। এইটো মই ষ্টেটাছটো চাই ল'লোঁ। চোৱাৰ পাছত এতিয়া বেক কৰি গৈ তাতে যদি চাওঁ জিঅ' নাম্বাৰটোত কোনোবা ষ্টেটাছটো চালে নে নাই, তেতিয়াহ'লে ইয়াতে চোৱা বুলি দেখাব। ঠিক আছে, এতিয়া মই চাওঁ বাৰু। ঠিক আছে, এইটো দেখিছেনে? ইয়াতে ভিউ 1 এইটো মাই এয়াৰটেল নাম্বাৰটোৰ পৰা চোৱা বুলি এইটো দেখাই দিছে। এতিয়া বেক কৰি গৈ পেলাই এইখন ফটো মই আকৌ এইটো ষ্টেটাছটো ডিলিট কৰি দিলোঁ। ঠিক আছে, এইটো ডিলিট কৰি দি আকৌ ষ্টেটাছ এখন আপলোড কৰি দিলোঁ। দি পেলাই এইটো মই ইয়াতে দি দিলোঁ, এইটো আপলোড কৰি দিলোঁ। এইটো আপলোড হ'ব দিয়ক, হৈ গ'ল। এইটো বেক কৰি দিওঁ। বেক কৰি দি এতিয়া আমি এইটো হেণ্ডছেটেৰে মানে এইটো নাম্বাৰেৰে যিহেতুকে চাম, এইটো খুলি লৈ ইয়াতে আচলতে এইবাৰ ছেটিংছটো কৰিব লাগিব। ইয়াতে ছেটিংছত গ'লোঁ, মানে সেই তিনিটা ডটত টাচ কৰি ইয়াতে ছেটিংছত গ'লোঁ। গৈ পেলাই ইয়াতে এইবাৰ যাব লাগিব আমি একাউণ্টত যোৱাৰ পাছত এইবাৰ আমি যাব লাগিব প্ৰাইভেচিৰ পৰা তলৰ ফালে একেবাৰে টানি দিব আপুনি। একেবাৰে তলত ৰিড ৰিচিপ্ট বুলি অপশ্যন এটা পাব, হয়তো বহুতে গমেই পায়। তো গম পোৱাৰ পাছত এইটো ৰিড ৰিচিপ্টটো আপুনি জাষ্ট উঠাই দিব। ঠিক আছে, ৰিড ৰিচিপ্টটো উঠাই দি এইবাৰ বেক কৰি আহি ইয়াতে আপুনি ষ্টেটাছত চাব। এই মাই জিঅ'ৰ যোনটো ষ্টেটাছ এতিয়া যোনটো দিলোঁ এইটো মই চেক কৰিম। ঠিক আছে, এইটো মই চাই ল'লোঁ, ফটোখন চোৱা হ'ল। এতিয়া মই বেক কৰি দিলোঁ। আকৌ মোৰ সেইটো জিঅ' নাম্বাৰটোত ষ্টেটাছটো কোনোবাই চালে নে নাই, গম পালোঁ নে নাই সেইটো চাম, এইবাৰ চেক কৰিম। ইয়াতে ষ্টেটাছত গ'লোঁ, এইটো খুলি পেলাই ইয়াতে টাচ কৰি দিলোঁ। এবাৰ দেখিছে ইয়াতে 0 হৈ আছে, মানে কিন্তু মই অলৰেডি চালোঁৱে, তথাপিও ইয়াতে ভিউড বাই 0 দেখাই আছে। ঠিক আছে, এতিয়া এইবিলাক বেক কৰি দিলোঁ। দি পেলাই আপুনি যদি এইটো ছেটিংছটো বন্ধ কৰি থ'ব বিচাৰে, মানে এইটো কথা হ'ল কি, আপুনি যদি এইটো পাৰ্মানেণ্টলি কৰি থৈ দিয়ে আপুনিও কাৰো ষ্টেটাছ মানে চালে গম নাপাব, আৰু আপোনাৰ ষ্টেটাছ কোনোবাই চালেও আপুনি গম নাপাব। গতিকে যিহেতুকে আপোনাৰ কোনোবা এটাক চাব লগা আছিল, তো বা এটা বা দুটা কোনোবা চাব লগা আছিল, সেইটো ছেটিংছটো এতিয়া বন্ধ কৰি থ'লেও কথা নাই। গতিকে ইয়াতে এই তিনিটা ডটত গৈ পেলাই আকৌ ছেটিংছত গৈ একাউণ্টত গৈ প্ৰাইভেচিত যাব। প্ৰাইভেচিত গৈ তলত একেবাৰে ৰিড ৰিচিপ্টত যোনটো টিক উঠাই দিয়া হৈছিল, এইটো টিকটোত টিক কৰি দিলে হ'ল। টিক কৰি দি আকৌ বেক কৰি দিয়ক। বেক কৰি দিলে আগৰ নিচিনা হৈ গ'ল। এইখিনিয়ে আৰু। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, আৰু যদি কোনোবা নজনা মানুহ থাকে শ্বেয়াৰ কৰিব, আৰু যদি ভৱিষ্যতে এনেকুৱা ধৰণৰ কিছুমান ভিডিঅ' চাই থাকিব ইচ্ছা কৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানে, ধন্যবাদ।